নমস্কাৰ ছাত্ৰসকল ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন অংগনবাড়ী কৰ্মী সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন হয় ছাত্ৰসকল আপোনালোক সকলোৱে জ্ঞাত যে অহা ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু এই বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে ৰাজ্য চৰকাৰে দিবলৈ ওলাইছে এটা বৃহৎ উপহাৰ হয় ছাত্ৰসকল বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা উল্লেখ কৰিছে গতিকে বলক আমি মন্ত্ৰী ডাঙৰীয়ানীৰ সেই বৃহৎ মন্তব্যটো চাই লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাজেট আমি সম্পূৰ্ণভাৱে এখন ৰিয়েলিষ্টিক বাজেট আমি তৈয়াৰ কৰিবলৈ গৈ আছোঁ। ৰিয়েলিষ্টিক বাজেট মানে এনেকুৱা যে আমাৰ জমা আৰু খৰচ বাজেট হৈছে আয় আৰু ব্যয়ৰ এখন টিয়াম আমি চৰকাৰে যিমানখিনি আমি ৰাজহ আমি পাওঁ বা সেই হিচাপে আমি ব্যয় কৰিব লাগে সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ আছে যে ৰাজ্যখনত আমি যিমানখিনি আমাৰ আয় হয় সেই হিচাপে ব্যয় কৰিব লাগে আৰু বিভিন্ন সময়ত কেগেও কোৱা দেখা যায় ৰিপৰ্টবিলাকত যে কেতিয়াবা কয় তেওঁলোকে যে আনৰিয়েলিষ্টিক বাজেট বুলি কয় এই বস্তুটো আমি এই পৰম্পৰাটো আমি আচলতে এইবাৰ সঁচা অৰ্থত আমি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু ইমপ্লিমেণ্ট কৰিব বিচাৰিছোঁ যে বাজেটত আপোনালোকে যোৱা 3খন বাজেটে আপোনালোকে দেখিছে যে যিখন বাজেটে আমি সকলো শ্ৰেণীৰ লোককে আমি সামৰি লৈছোঁ সাধাৰণতে একেবাৰে শিশুৰ পৰা বৃদ্ধজনলৈকে এখন আচলতে মানুহৰ কল্যাণৰ কাৰণে এখন বাজেট তৈয়াৰ কৰা হয় বাজেট এখনৰ পৰা মানুহৰ বহুত আশা থাকে আৰু আমি সেইকাৰণে গোটেই মানুহবিলাকৰ সেই কথাবিলাক গোটেই সামগ্ৰিকভাৱে আমি ৰাজ্যখনৰ কথাবিলাক চাওঁ ইয়াত উন্নয়নৰ দিশটো আমি প্ৰাধান্য দিম তাৰপিছত আমি ছেগমেণ্ট হিচাপে বিভিন্ন ধৰণৰ খণ্ডত মই কৃষি খণ্ডৰ কথা কৈছোঁ শিক্ষা খণ্ডৰ কথা স্বাস্থ্য মহিলা আৰু শিশু কল্যাণ এনেদৰে খণ্ডবিলাকত আমি গুৰুত্ব প্ৰদান কৰা হ'ব তেতিয়া আমি চিন্তা কৰিছোঁ যে এখন ৰিয়েলিষ্টিক বাজেট হ'ব লাগে। গতিকে ছাত্ৰসকল বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে এইবাৰ বাজেটত সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে অৰ্থাৎ আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা এইবাৰ বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে ছাত্ৰসকল আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।